যিহেতু ইলেকশ্যন আহি গ'ল সকলোৰে ভোটাৰ আই ডি কাৰ্ডৰ প্ৰয়োজন হৈ যাব। যদি আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ডটো হেৰুৱাই গৈছে অথবা আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো নষ্ট হৈ গৈছে, আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো পুৰণা হৈ গৈছে, তে কেনেকৈ আপোনালোকে আপোনাৰ নতুন ভোটাৰ আই ডি কাৰ্ডটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে নতুনকৈ ভোটাৰ আই ডি কাৰ্ডটো আবেদন কৰিছে আৰু আপোনালোকে এতিয়া ভোটাৰ আই ডি কাৰ্ডটো পোৱা নাই, কেনেকৈ আপোনালোকে নতুন ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব NVSP। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব লগইনৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত আহি যাব ইউজাৰ আই ডি, পাছৱাৰ্ড আৰু কেপচা আৰু ৰিকুৱেষ্ট OTP। যদি আপোনালোকে এতিয়াও ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনোৱা নাই, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ওপৰত চাব দিয়া আছে চাইন আপ। চাইন আপত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰি ল'ব। তাৰপিছত আপোনালোকে এটা পাছৱাৰ্ড বঢ়াই ল'ব। তাৰপিছত আপোনালোকে এতিয়া ইয়াত আপোনাৰ ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বহাই দিব আৰু তলত যিটো আপোনাৰ ওচৰত কেপচাটো আহি যাব, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। মোবাইল নম্বৰ আৰু পাছৱাৰ্ড কেপচাটো বহাই দি আপোনালোকে ৰিকুৱেষ্ট OTPত ক্লিক কৰিব। এতিয়া আপোনাৰ মোবাইলত OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে ভেৰিফাই লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত হোম পেজটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে ePIC ডাউনলোড। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ePIC ডাউনলোড। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ এপিকৰ মানে আপোনাৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰ। 2 নম্বৰত আহি যাব আপোনাৰ ফৰ্ম ৰেফাৰেন্স নম্বৰ। যদি আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো এপ্লাই কৰিছে, আপোনালোকে এতিয়া আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো পোৱা নাই, তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকে ফৰ্ম ৰেফাৰেন্স নম্বৰ চিলেক্ট কৰি ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰটো বহাই দি আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ডটো আছে, আপোনাৰ আই ডি কাৰ্ডটো হেৰি হৈ গৈছে বা নষ্ট হৈ গৈছে, বা আপোনালোকে আপোনাৰ নতুন ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰিব, তেনেহ'লে আপোনালোকে এপিক নম্বৰত টিপ মাৰ্ক দিব। ইয়াত আপোনাৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰটো বহাই দিব। ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছটো সম্পূৰ্ণ আহি যাব। আপোনাৰ নেম, ফাদাৰ্ছ নেম, গাৰ্জিয়ান নেম। ইয়াত কিন্তু অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত যিহেতু আপোনাৰ নেট শ্ল' হৈ আছে, ইয়াত লোডিং ল'ব এনেকুৱাকৈ। আপোনালোকে অলপমান ৱেইট কৰিব। তাৰপিছত কিন্তু ইয়াত আপোনাৰ ডিটেইলছটো আহি যাব। যেতিয়া আপোনাৰ ইয়াত ডিটেইলছটো আহি যাব, আপোনালোকে আপোনাৰ ডিটেইলছটো চাই ল'ব। তাৰপিছত আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ ৰেজিষ্টাৰ ফোন নম্বৰ আছে, তাত কিন্তু এতিয়া OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাইত ক্লিক কৰিব। এতিয়া ইয়াত ডাউনলোডৰ অপশ্যন আহি যাব। আপোনালোকে ডাউনলোডত ক্লিক কৰিব লাগে। ইয়াত আপোনাৰ মোবাইলত আপোনাৰ নতুন ভোটাৰ আই ডি কাৰ্ডটো PDF-টো ডাউনলোড হৈ যাব এনেকুৱাকৈ। এইটো হৈছে কিন্তু আপোনাৰ নতুন ভোটাৰ আই ডি কাৰ্ড। যদি আপোনাৰ আই ডি কাৰ্ডটো হেৰুৱাই গৈছে বা নষ্ট হৈ গৈছে, আপোনালোকে এনেকুৱাকৈ আপোনাৰ নতুন ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰক। আৰু যদি আপোনালোকে এপ্লাই কৰিছে এতিয়া ভোটাৰ আই ডি কাৰ্ডটো পোৱা নাই, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। এইটো হৈছে ডিজিটেল PVC নতুন ভোটাৰ আই ডি কাৰ্ড।